এতিয়া আহো আমাৰ দ্বিতীয়খন মহাসাগৰ আটলান্টিক মহাসাগৰ বিস্তৃতিৰ ফালৰ পৰা আৰু মাটিকালি আমি চাওঁ আটলান্টিক মহাসাগৰৰ মাটিকালি 82 নিযুত বৰ্গ কিলোমিটাৰ দ্বিতীয় বৃহত্তম মহাসাগৰ প্ৰথমখন পালো প্ৰশান্ত মহাসাগৰ এতিয়া দ্বিতীয় বৃহত্তম মহাসাগৰখন তেতিয়াহলে আটলান্টিক মহাসাগৰ পৃথিৱীৰ মাটিকালি প্ৰায় 1/6 অংশ আগুৰি আছে তুলনা কৰিবলৈ যেতিয়া আহিব ইখন মহাদেশৰ মহাসাগৰৰ লগত ইখন তেতিয়া এই কথাবিলাকে তুলনা কৰে যেনেকৈ আমি কৈছিলো প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ তেতিয়া আমি কম যে আটলান্টিক মহাসাগৰ পৃথিৱীৰ দ্বিতীয়তম মহাসাগৰ প্ৰশান্ত মহাসাগৰৰ পৃথিৱীৰ প্ৰায় 1/3 আগুৰি আছে আৰু আটলান্টিক মহাসাগৰ 1/6 অংশ আগুৰি আছে ইয়াৰ আটাইতকৈ জৰুৰী প্ৰশ্ন এইটো আকৃতি আটলান্টিক মহাসাগৰ আকৃতিটো সদায় আহে লিখিবলৈ এছ আখৰটোৰ দৰে এইটো চিন দি ৰাখাটো দৰকাৰ এমচিকিউতে হওক য'তে হওক আটলান্টিক মহাসাগৰৰ আকৃতি কেনে এছ আখৰটোৰ দৰে লেটাৰ্ছ দৰে গভীৰতা কিমান 3000 মিটাৰ আৰু প্ৰশান্ত মহাসাগৰৰ গভীৰতা 5000 মিটাৰ আছে বাউণ্ডাৰীটোত আমাৰ ডিফাৰেন্স আহি যাব গোটেই বস্তুটো উত্তৰত কি আছে ইয়াত গ্ৰীণলেণ্ড উত্তৰ মহাসাগৰ দক্ষিণত দক্ষিণ মহাসাগৰ পূবত ইউৰোপ আৰু আফ্ৰিকা এইটো চাৰিসীমা পূব পশ্চিম উত্তৰ দক্ষিণ যদি আমি চাওঁ তেতিয়া আমাৰ চাৰিসীমাটো স্পষ্ট হৈ যায় এই উত্তৰলৈ আমি এইকেইটা পাম গ্ৰীণলেণ্ড উত্তৰ মহাসাগৰ দক্ষিণলৈ আমি এইকেইটা পাম দক্ষিণ মহাসাগৰ পূবলৈ আমি পাম ইউৰোপ আৰু আফ্ৰিকা ঠিক তেনেকৈ পশ্চিমত আমি পাই যাম উত্তৰ আৰু দক্ষিণ আমেৰিকা এতিয়া বিশেষ ইয়াৰ ভূ গঠন আছে ইয়াত দুটা মন কৰিবলগীয়া কথা প্ৰথম হৈছে আকৃতি ইয়াত কেইটামান শৈল হীৰা আছে সেইকেইটাও মনত ৰাখিব লাগিব যিবিলাক আহি থাকে পৰীক্ষা যিবিলাক প্ৰয়োজন আছে তথ্য আমাৰ সম্পূৰ্ণ ইয়াত উপস্থাপন কৰা হৈছে গতিকে পঢ়িলেই হ'ল মন দি পঢ়িব লাগে নোট কৰিব লাগে সময়ত প্ৰয়োজনীয় বস্তুখিনি ইয়াৰ পৰাই উঠে এয়া বিশেষ ভূ গঠনত্ব পৰীক্ষাত আহিব আটলান্টিক মহাসাগৰ এনেকুৱা কি বিশেষ চৰিত্ৰ আছে তোমালোকে জানা লিখা 1 নম্বৰ কলোৱেই আকৃতি এছ লেটাৰটোৰ দৰে বিশেষ গঠন বৈশিষ্ট্য উত্তৰ আৰু দক্ষিণ দিশত এইটো উত্তৰ আৰু এইটো দক্ষিণ এই উত্তৰ দক্ষিণ দিশত কি কৈছে গঠনত দীঘলীয়া মধ্য আটলান্টিক শৈল হীৰা আছে এডাল দীঘলীয়া শিলৰ হীৰা নিচিনা আছে এইবিলাক প্ৰাকৃতিকগত সৃষ্টি শৈল হীৰা আমি পিছত ভিডিঅ' চালে ইউটিউবতে হওক বা ধুনীয়াকৈ চাব পাৰিম আটলান্টিক মহাসাগৰ শৈল হীৰা উত্তৰ যিটো অংশ আছে এই পাৰ্টটো দুটা পাৰ্ট আছে ইয়াৰ উত্তৰটোৰ নাম ডলফিন এইটো মনত ৰাখিব লাগিব ডলফিন উত্থান শৈল হীৰা শিলৰ একোটা অৱয়ব দক্ষিণৰ যিটো নাম আছে চেলেঞ্জাৰ উত্থান এইটো চেলেঞ্জাৰ ডলফিন আৰু চেলেঞ্জাৰ ইয়াতো কিছুমান দ্বীপ আছে যিবিলাক আমাৰ চিনাকি আইচলেণ্ড আমি নাম শুনিছো নিউ ফাউণ্ডলেণ্ড 2 নম্বৰ ব্ৰিটিছ দ্বীপপুঞ্জ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ অসমীয়াত শুনিবলৈ বেলেগ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ ইংৰাজীত শব্দটো চিনাকি ৱেষ্ট ইণ্ডিজ বুলি ৱেষ্ট ইণ্ডিজ কেনেৰি দ্বীপ 6 ফকলেণ্ড বাৰমুডা 7 এইটো এটা চাৰ্ট আটলান্টিক মহাসাগৰৰ দ্বীপসমূহ আকৌ এবাৰ আইচলেণ্ড নিউ ফাউণ্ডলেণ্ড ব্ৰিটিছ দ্বীপপুঞ্জ ৱেষ্ট ইণ্ডিজ ফকলেণ্ড কেনেৰি দ্বীপ বাৰমুডা সামুদ্ৰিক খাত শৈল হীৰা দুটা মনত ৰাখিব লাগে প্ৰথমতে কৈছো ডলফিন উত্থান উত্তৰ দিশত দক্ষিণ দিশত চেলেঞ্জাৰ উত্থান এইবিলাক তথ্য একদম স্পষ্টকৈ জানিব লাগিব পৰীক্ষাত কৰিবলৈ হলে
ভালকে পঢ়ি নকলে এনেই ABC টিক মাৰিলে নম্বৰ আশা কৰা ধৰণে নহব। এইবিলাক হ'ল ইয়াৰ সামুদ্ৰিক খাত, কোৱাটৰিক খাত, দক্ষিণ চেনউইচ খাত, গতিকে এইবিলাক সামুদ্ৰিক খাত। ইয়াত কেইবাখনো সাগৰ আহিছে যিবিলাকে আটলান্টিক মহাসাগৰক কানেক্ট কৰিছে। ভূমধ্য সাগৰ, বাল্টিক সাগৰ, কেৰিবিয়ান চি, মেক্সিকো উপসাগৰ, লাৱাডুৰ, হাডসন, এটা হাডসন হয়, সাগৰ। এইখিনি তথ্য আছে আমাৰ আটলান্টিক মহাসাগৰৰ ওপৰত। ইয়াত এতিয়া প্ৰতিটো এখন চাৰ্ট হৈ যায়। আটলান্টিক মহাসাগৰৰ বিস্তৃতি এটা চাৰ্ট, আটলান্টিক মহাসাগৰৰ শৈলশিৰাৰ এখন চাৰ্ট, আটলান্টিক মহাসাগৰৰ চাৰিসীমাৰ এটা চাৰ্ট, আটলান্টিক মহাসাগৰৰ দ্বীপসমূহৰ এখন চাৰ্ট হ'ব, আটলান্টিক মহাসাগৰৰ সামুদ্ৰিক খাতৰ এটা চাৰ্ট হ'ব। গোটেইখিনি এটা সামগ্ৰিকভাৱে আমি যদি চাওঁ বহুখিনি দৰকাৰী তথ্য ইয়াত আছে, ইয়াৰ পৰা প্ৰশ্ন আহিব পৰা। গতিকে এছ আকৃতিটো ইয়াত বেছি জৰুৰী, আৰু যিটো গঠনৰ কথা কৈছো এই গঠনটো অতি জৰুৰী ইয়াত মনত ৰাখিবলগীয়া। ভূ গঠন তত্ত্বটো দীঘলীয়া মধ্যহীৰাৰ কথাটো।